5550টাৰ যিখন বিজ্ঞাপন আৰু যিখন বিজ্ঞাপনৰ মেধাৰ তালিকা এই মেধাৰ তালিকাৰ অন্তৰ্ভুক্ত কিছু সংখ্যক পাৰ্টিৰ এগেইনষ্টত কম নম্বৰৰ কাৰণে বঞ্চিত হোৱা কিছু সংখ্যক পাৰ্টিয়ে RTI কৰিব কিয় কৰিব মই কৈ আছো আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো আৰু RTI কৰিব পৰা কিছুমান গ্ৰাউণ্ড আছে সো একেদৰে কৰিব পাৰে যদি কৰিম বুলি কৰে এতিয়া সো কিয় কৰিব পাৰে মই কেইটামান পইণ্ট কৈ দিছো যেতিয়া 2023 চনৰ 22 ডিসেম্বৰ তাৰিখে 5550টাৰ বিজ্ঞাপন দিয়া হৈছিল এই বিজ্ঞাপনৰ 13 নম্বৰ পইণ্টৰ স্পষ্টভাৱে লিখা আছিল যে যিসকল ক্যান্ডিডেট অলৰেডি LP স্কুলত বা লোৱাৰ প্ৰাইমেৰীত জব কৰি আছে একেদৰে পুনৰ লোৱাৰ প্ৰাইমেৰী পোষ্টৰ কাৰণে আবেদন কৰিব পাৰে আৰু আপাৰ প্ৰাইমেৰী ক্ষেত্ৰটো একে লিখা আছিল যে যিসকল অলৰেডি জব কৰি আছে আপাৰ প্ৰাইমেৰী অৰ্থাৎ ME স্কুলত বা UP তেনে পাৰ্টিয়ে পুনৰ UP পদৰ কাৰণে আবেদন কৰিব পাৰে স্পষ্টভাৱে এই বিজ্ঞাপনটো লিখা আছে কিন্তু বহু ক্যান্ডিডেটে কি কৰিলে হোম ডিস্ট্ৰিক্টত পোৱাৰ কাৰণে নিজৰ হোম ডিস্ট্ৰিক্টৰ ওচৰৰ ডিস্ট্ৰিক্টত কি কৰিলে আবেদন কৰিলে নিজৰ হোম ডিস্ট্ৰিক্টত সিলেক্ট কৰিলে যাৰ কাৰণে বহু ক্যান্ডিডেটৰ নাম আহিলে যিসকল অলৰেডি SRD বা ৰেগুলাৰ তেনেধৰণৰ পোষ্টত অলৰেডি জব কৰি আছে তেনে পাৰ্টিসকলে আবেদন কৰিলে সো বহুত বঞ্চিত পাৰ্টিয়ে সেইখিনি ক্যালকুলেট কৰিলে চালে যে অলৰেডি জব কৰি থকা পাৰ্টিয়ে কি কৰিছে এই মেধাৰ তালিকাখনত অন্তৰ্ভুক্ত হৈছে যিখন সম্পূৰ্ণৰূপে বিজ্ঞাপনৰ এগেইনষ্টত হয় বিজ্ঞাপনত লিখা আছিল যদি বিজ্ঞাপনত মেনশন নকৰা হলে এই বঞ্চিত পাৰ্টিসকলে এইখিনি কৰিব নোৱাৰিলে কিন্তু যেহেতু লিখা আছে সো একেদৰে এইখিনি কৰিব পৰা ৰাইটস আছে 2 নম্বৰ পইণ্টত চাও যেহেতু এই ওভাৰলেপিং নাইকিয়া কৰিবৰ কাৰণে মানে চেষ্টা কৰিছে চৰকাৰক ধন্যবাদ জনাব লাগিব বিজেপি চৰকাৰক বহুত ধন্যবাদ জনাব লাগিব কোনো এখন এনেকুৱা চৰকাৰ নাছিল যিখন চৰকাৰে ওভাৰলেপিং নাইকিয়া কৰিবৰ কাৰণে বাৰে নোটিছ দিয়া নাছিল বিজেপি চৰকাৰ বা আসাম গভৰ্ণমেণ্ট আমাৰ মামাৰ নেতৃত্ব চলি থকা বা আমাৰ সৰদাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে যেনে ধৰণৰ কাম কৰিছে আমি এটো সেলুট জনাব লাগিব একেদৰে বিজ্ঞাপনত যিমানখিনি পদ বা ভ্যাকেন্সি দেখাইতো আছে এই সম্পূৰ্ণ ভ্যাকেন্সিখিনি এটাও টাকি নোযোৱাকে সম্পূৰ্ণৰূপে ফুলফিল কৰিবৰ কাৰণে চেষ্টা কৰি আছে যাৰ কাৰণে একেদৰে উইথড্ৰ কৰিবৰ কাৰণে বাৰে নোটিছ দিছে ডি তৰফৰ পৰা দিয়াই আছে বা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা দি আছে কিন্তু কিছুমান পাৰ্টিয়ে কি কৰিছে এই নোটিছখিনিৰ যিখিনি বিষয়বস্তু সম্পূৰ্ণৰূপে ইগনোৰ কৰি পেলাই কি কৰা নাই উইথড্ৰ কৰা নাই বিশেষকৈ যিসকলে SRD জব কৰি আছে একেদৰে সম্পূৰ্ণৰূপে ইগনোৰ কৰিছে এই নোটিছখন 19 তাৰিখে যিখন নোটিছ দিছে এই নোটিছত সম্পূৰ্ণৰূপে মেনশন কৰা আছে এট লাষ্ট চান্স বুলি কৈছে লাষ্ট চান্সৰ কাৰণে দিয়া হৈছে এইখিনি নোটিছ আৰু যিসকলে উইথড্ৰ নকৰে তাৰ বিহিত ব্যৱস্থা লোৱা হ'ব বুলি নোটিছখন স্পষ্টভাৱে মেনশন কৰা আছে তথাপিও কিছুমানে কি কৰা নাই উইথড্ৰ কৰা নাই আৰু ইমান বাৰে নোটিছ দিয়াৰ পাছতো কিছুমান পাৰ্টি একেবাৰে উইথড্ৰ কৰিব নিবিচাৰে আৰু কিছুমানক ৰিকুৱেষ্ট কৰিছে আপুনি উইথড্ৰ কৰি দিয়ক আপুনি উলাই গলে মই সিটটো পাম তেনে ধৰণৰ ৰিকুৱেষ্ট বাৰে কৰাৰ পিছতো কি হৈছে কিছুমানে নকৰে সো তেনে পাৰ্টিৰ এগেইনষ্টত বঞ্চিত পাৰ্টিসকলে কুপিত হৈ পৰিছে কাৰণ প্ৰত্যেককে চাকৰি লাগে ন সকলোৱে দুখীয়া মানুহ চাকৰি এটা সকলোকে প্ৰয়োজন কাৰণ একেটা অলৰেডি জব কৰি আছে একেটা ৰোল ভায়োলেট কৰিছে যেটো বিজ্ঞাপনত দিয়া আছে যিখিনি নোটিছ দিয়া আছে নোটিছত বাৰে দিয়াৰ পিছতো যদি নকৰে একেতে RTI নামাৰে কি দাল কৰিব একেতেটো চাকৰিটো লাগিব কাৰণ অলৰেডি SRD জব কৰি থকা বা PGT GT সিলেক্টেড হোৱা ক্যান্ডিডেট জনে তো তাক গুছি যাব LP UP টো জয়েন নকৰে এই পোষ্টটো এনে থাকি যাব সো তাৰ কাৰণে কি কৰিছে একেদৰে নোটিছ জাৰি কৰাৰ পিছতো ডি তৰফৰ পৰা নোটিছ জাৰি কৰাৰ পিছতো উইথড্ৰ নকৰাৰ কাৰণে একেদৰে RTI মাৰিম বুলি কৈছে কিন্তু আবদান যেতিয়া RTI মাৰিব সম্পূৰ্ণৰূপে একেদৰৰ কিন্তু সাইডত নোটিছ কিনি আছে নোটিছত সম্পূৰ্ণৰূপে মেনশন কৰা আছে একেদৰে গাইডলাইনৰ উইদিন গাইডলাইনত থাকি পেলাই যদি কামখিনি কৰে কিন্তু কৰি থকা চাকৰিটো কিন্তু গুছি যাবলৈ বেছি সময় নালাগে এই কথাটো মনত ৰাখিব নোটিছ এখন ইগনোৰ কৰাটো ইমান সহজ নহয় সো এই কথাটো অলপ গভীৰভাৱে ভাবি চাব যেতিয়া RTI কৰিব সম্পূৰ্ণৰূপে হয়তো আপুনি
কৰি থকা জবটো কিন্তু গুচি যাবলৈ 1 ছেকেণ্ড সময় নালাগিব কাৰণ গভৰ্ণমেণ্টে ৰুল দিছে গাইডলাইন দিছে নটিচ দিছে ইমান বাৰে বাৰে নটিচ দিয়াৰ পিছতে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ দিছে তিনিবাৰ দিয়াৰ পিছতে যদি এই নটিচখনক ৰেছপন্ড নকৰি পেলাই যদি এনে ধৰণৰ কাম কৰি থাকে এটিটিউড পালি থাকে ডেফিনেটলি একশ্যন লোৱাটো স্বাভাৱিক হয় কিছুমান বঞ্চিত পাৰ্টিসকলক চাকৰি লাগে কোনোবাই পইণ্টত থাকি গৈছে তেনে পাৰ্টিসকলেতো RTI কৰিবই উপায় নাই সো মই ভাবো আপোনালোকে যিসকলে RTI কৰিম বুলি কৈছে আপোনালোকেও কৰিব নালাগে আৰু যিসকলে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বা SRD জব কৰি আছে আপোনালোকে মানৱীয়তাৰ খাতিৰত নিজৰ নামটো মেধাৰ তালিকাৰ পৰা উইথড্ৰ কৰি দিয়ক যাতে বেলেগ এজন ব্যক্তিয়ে পায় কোনোবা এজন দুখীয়া ব্যক্তিয়ে পায় এইটোকে আমি বিচাৰো তাৰ বাদে মই একো নিবিচাৰো যাতে অভাৰলেপিং হ'ব নালাগে পোষ্ট থাকি যাব নালাগে জাষ্ট অভাৰলেপিং হোৱাকে আপোনালোকে নিজৰ নামটো উইথড্ৰ কৰি দিয়ক যাতে আপোনাৰ সিটত আপোনাৰ জেগাত কোনোবা এজন পাৰ্টিয়ে চাকৰি লাভ কৰে সো এইখিনিকে ক'লো আৰু দুয়ো পাৰ্টিকে অনুৰোধ কৰিছো RTI কৰিব নালাগে আৰু আপোনালোকে অভাৰলেপিংও কৰিব নালাগে স্বইচ্ছাৰে যিসকলে মাল্টি পোষ্টত চিলেক্ট হৈ আছে নিজে নিজে উইথড্ৰ কৰি দিয়ক থ্যাংক ইউ সো মাচ